ভালনে সকলোৰে ইণ্ডিয়ান পলিটি ইন আছামিজ এই সিৰিজটোৰ লেকচাৰ নম্বৰ 71লৈ আপোনালোকক স্বাগতম জনাইছোঁ চ' আপোনালোকে যিহেতু জানে যে আমি ইণ্ডিয়ান পলিটি বাই এম লক্ষ্মীকান্ত এই কিতাপখন ডিছকাছ কৰি আছোঁ আৰু আজি আমি এই কিতাপখনৰ চেপ্টাৰ নম্বৰ 15 যিটো ইণ্টাৰ ষ্টেট ৰিলেশ্যনছ এই চেপ্টাৰটো ডিছকাছ কৰিম আৰু এই চেপ্টাৰটোৰ আজি আমি পাৰ্ট 3 ডিছকাছ কৰিম চ' এতিয়ালৈকে যিমানবোৰ ভিডিঅ' আমি ডিছকাছ কৰিছোঁ চবৰে এটা প্লেলিষ্ট বনাই মই ডেছক্ৰিপশ্যনত দি দিছোঁ প্লিজ আপোনালোকে তাৰ পৰা ফ'ল' কৰিব বহুত ধৰণৰ কনচেপ্টছন আপোনালোকৰ ক্লিয়াৰ হ'ব আৰু আগলৈ বুজিবলৈও সুবিধা হ'ব চ' আজি আমি এই পাৰ্টটোত পাব্লিক এক্টছ ৰেকৰ্ডছ জুডিচিয়েল প্ৰচিডিং এই টপিকটো ভালকৈ ডিছকাছ কৰিম চ' আহকচোন আজি আমাৰ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ চ' ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ আগতে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক যাতে এনেকুৱা ধৰণৰ ইম্পৰ্টেণ্ট ভিডিঅ'ৰ নটিফিকেশ্যনবিলাক আপোনালোকে পাই থাকে চ' আজিৰ যিটো টপিক হয় পাব্লিক এক্ট ৰেকৰ্ড এণ্ড জুডিচিয়েল প্ৰচিডিং এইটো একচুৱেলি আমাৰ কনষ্টিটিউশ্যনৰ যিটো আৰ্টিকল 261ৰ অন্তৰ্গত হয় চ' চাবলৈ গ'লে আপোনালোকে গোটেই ভিডিঅ'টো যেতিয়া চাই উঠিব তেতিয়া গম পাব ইয়াৰ মেক্সিমাম কথা আপোনালোকে এনেও জানে কিন্তু কথাটো কি হৈছে এইবিলাক এটা ছিষ্টেমেটিক ৱেত ডিছকাছ কৰা বহুতেই প্ৰয়োজন বিকজ এনেকুৱা ধৰণৰ এটা চিমিলাৰ টাইপৰ প্ৰশ্ন মই একজেক্ট চনটো মনত পেলাব পৰা নাই UPSCটো সোধা হৈছিলে চব এইবিলাক বস্তু জেনেৰেলি আমি ডে টু ডে যিবিলাক নিউজত বা কাৰেণ্ট এফেয়াৰ্ছত আমি শুনিয়ে থাকোঁ বা পায়ে থাকোঁ বা আপোনালোকে যদি ইভেন নিউজটো যদি ফ'ল' কৰে এনেকুৱা ধৰণৰ টপিকবিলাক প্ৰায়ে চলি থাকে কিন্তু কথাটো কি এনেকুৱা ধৰণৰ টপিকবিলাকে আটাইতকৈ ক্ৰিটিকেল হয় বিকজ এইবিলাকৰ ওপৰত আপোনালোকক ক্ৰিটিকেলি এনালাইজ কৰিবলৈ দিব পাৰে নাইবা আপোনালোকে যদি মেইনছৰ কাৰণে প্ৰিপাৰেশ্যন কৰি আছে কেতিয়াবা এথিক্স পেপাৰখনতো এনেকুৱা ধৰণৰ কথা সুধিব পাৰে চ' এইবিলাকৰ সৰু সুৰা কথাবোৰ ওপৰে জনাতকৈ ইম্পৰ্টেণ্টলি যদি আপোনালোকে শিকি লয় বহুত ক্ষেত্ৰত কনফিডেন্সো বিল্ড হ'ব আৰু আপোনালোকৰ বুজিবলৈ সুবিধা হ'ব চ' ইয়াত যিটো কোৱা হৈছে যে পাব্লিক এক্ট ৰেকৰ্ড এণ্ড জুডিচিয়েল প্ৰচিডিং চ' আপোনালোকে যিহেতু জানে যে আমাৰ দেশত ফেডাৰেল গভৰ্ণমেণ্ট হিচাপত চলে মানে এখন চেণ্টাৰত গভৰ্ণমেণ্ট আছে আৰু ষ্টেটত এখন বেলেগ গভৰ্ণমেণ্ট আছে চেণ্টাৰকো পাৱাৰ দিয়া হৈছে কিছু কিছু ক্ষেত্ৰত ষ্টেটকো দিয়া হৈছে ষ্টেটক এইটো কাৰণে দিয়া হৈছে যে চেণ্টাৰে যাতে কোনো ধৰণৰ নিজৰ অনৈতিক কাম কিছুমান কৰিব নোৱাৰে ষ্টেটৰ হিচাপত ষ্টেটে নিজৰ জনসাধাৰণে তুলি দিয়া প্ৰতিনিধিসকলৰ হিচাপত তেওঁলোকে নিয়ম বনাব ষ্টেট লিষ্টৰ আণ্ডাৰত চেণ্টাৰক কিয় পাৱাৰ দিয়া হৈছে কাইলৈ ষ্টেটে যদি এনেকুৱা কিবা এক্ট বনাই দিয়া যায় আমি ছেকশ্যনিষ্ট টেণ্ডেঞ্চি দেখাই পেলাই যে আমি ইণ্ডিয়াৰ পৰা বেলেগ হ'ব বিচাৰিছোঁ তেনেকুৱা ধৰণৰ যাতে কোনো কৰিব নোৱাৰে দেশত এটা ইউনিটি ৰক্ষা চলি থাকে সেইটো কাৰণে চেণ্টাৰক পাৱাৰ দিয়া হৈছে চ' ইয়াত এটা কথা আহি পৰে পাব্লিক এক্টছ এণ্ড ৰেকৰ্ডছ কথাটো এইটো কোৱা হৈছে যে ছাপ'জ কাইলৈ পাৰ্লিয়ামেণ্টে যিকোনো ধৰণৰ এটা এক্ট উলিয়াইছে এক্ট উলিওৱাৰ প্ৰচেছটো কি লোকসভা বা ৰাজ্যসভাত যিকোনো ধৰণে এইটো স্পেচিয়েল মেজৰিটি হওক বা চিম্পল মেজৰিটি হওক পাছ হ'ল লোকসভাত পাছ হ'লে সেইখন কি হ'ব লাগিব ৰাজ্যসভালৈ যাব লাগিব ৰাজ্যসভাটো যদি পাছ হয় দেন প্ৰেচিডেণ্টৰ ওচৰলৈ গ'ল প্ৰেচিডেণ্টে সেইখন এক্ট হৈ যাব ছেইম প্ৰচেছটো আমি ষ্টেট লেজিছলেচাৰৰ ক্ষেত্ৰত আছে যদি ইউনিকেমেৰেল হয় ডাইৰেক্টলি আপোনাৰ লেজিছলেটিভ এছেম্বলিৰ পৰা গভৰ্ণৰৰ ওচৰলৈ যাব আৰু যদি বাই কেমেৰেল হয় লেজিছলেটিভ এছেম্বলি বা লেজিছলেটিভ কাউন্সিল যিকোনো এখন হাউচত এখন উত্থাপন কৰিব পৰা যায় দুইখন হাউচৰ পৰা পাছ হ'লে এখন গভৰ্ণৰৰ ওচৰলৈ যাব আৰু গভৰ্ণৰ সেইখনত নিজৰ এছেণ্ট দি দিলে এক্ট হৈ যাব এতিয়া কথাটো হৈছে যে ষ্টেট লেজিছলেচাৰে কিবা এক্ট বনাওক বা পাৰ্লিয়ামেণ্টে কিবা এক্ট বনাওক এই কথাটো কি যে ষ্টেট লেজিছলেচাৰে বনোৱা এক্টটো কেৱল সেই পাৰ্টিকুলাৰ ষ্টেটখনৰ ভিতৰতহে প্ৰযোজ্য হ'ব ফৰ এক্সাম্পল কাইলৈ যদি গুজৰাটৰ ষ্টেট গভৰ্ণমেণ্টে এখন এক্ট বনায় সেই এক্টটো গুজৰাটৰ যিটো ষ্টেটৰ টেৰিটৰীৰ ভিতৰতহে প্ৰযোজ্য হ'ব কিন্তু সেই এক্টখনত যিটো ইয়াত কোৱা হৈছে যে ফুল ফেইথ এণ্ড ক্ৰেডিট এই শব্দটোৰ অৰ্থ যে ৰেচপেক্ট দিয়া হ'ব আপোনালোকে সহজ ভাষাত বুজাবলৈ গ'লে যে গুজৰাট গভৰ্ণমেণ্টে যিটো এক্ট বনাইছে সেই এক্টখন অন্যান্য ভাৰতৰ ৰাজ্যসকলতো ৰেচপেক্ট দিয়া হ'ব কিন্তু এতিয়া ধৰি লওক চেণ্ট্ৰেল গভৰ্ণমেণ্টে যিটো এক্ট বনাইছে যিটো প্ৰচেছত আমি পাৰ্লিয়ামেণ্টৰ কথাটো পালোঁ চেণ্ট্ৰেল গভৰ্ণমেণ্টে বনোৱা এক্টখন সেইটো আপোনাৰ থ্ৰু আউট ইণ্ডিয়ান টেৰিটৰীক ইয়াত ৰেচপেক্ট দিয়া হ'ব এতিয়া মেইন কথাটো আহি পৰে এইখিনিতে যে যিহেতু গুজৰাট গভৰ্ণমেণ্টৰ আমি যিটো এক্সাম্পল এটা দিছোঁ যে গুজৰাট গভৰ্ণমেণ্টে বনোৱা যিটো এক্ট আছে সেইটো গুজৰাট গভৰ্ণমেণ্টৰ উপৰিও অন্যান্য ষ্টেটসকলে সেইটো ৰেচপেক্ট দিব আৰু যদি বিচাৰে সেই এক্ট
খনৰ কিছুমান প্ৰচিডিংছ বা কিছুমান বস্তু মানি ল'বও পাৰে এই কথাটো ইয়াত কোৱা হৈছে সো এই যেটো টপিকটো যেটো পাব্লিক এক্টস এণ্ড ৰেকৰ্ডছ এণ্ড জুডিচিয়েল প্ৰচিডিংছ এইটো তিনটা পইণ্টত লিখা হৈছে প্ৰথম পইণ্ট যেটো আমি ইয়াত মেনশ্যন কৰিছো যে যিখিনি পাব্লিক এক্ট ৰেকৰ্ড আৰু জুডিচিয়েল প্ৰচিডিং এটা পাব্লিক এক্ট মানে কি হৈছে ইয়াত কি কোৱা হৈছে যে পাব্লিক এক্টটো কি যে যিকোনো ধৰণৰ লেজিসলেটিভ আৰু এক্সিকিউটিভ এক্টস অফ দা গভৰ্নমেন্ট ইয়াৰ লেজিসলেটিভ বা এক্সিকিউটিভ এক্ট অফ দা গভৰ্নমেন্ট মানে কি কোৱা গৈছে অলপমান টেকনিক্যাল প্ৰবলেম হৈছে তাৰ বাবে সৰি সো পাব্লিক এক্ট বুলি কি কোৱা হৈছে যে লেজিসলেটিভ মানে সাপোজ যেটো ইয়াত স্টেট গভৰ্নমেন্ট স্টেট লেজিসলেচাৰ বা পাৰ্লিয়ামেন্টে যেটো এক্ট বনাইছে লেজিসলেচাৰ হিচাপত হেতু এক্ট হ'ব আৰু এক্সিকিউটিভ গভৰ্নমেন্টৰ বিভিন্ন ধৰণৰ এক্সিকিউটিভ আৰ্ম আছে ফৰ এক্সাম্পল কাইলে ইনকাম টেক্স ডিপাৰ্টমেন্টে যদি যিকোনো এটা এক্সিকিউটিভ যদি এটা প্ৰচিডিং যদি মেনশ্যন কৰি দিয়ে তেনেহলে সেই বস্তুটো কি হ'ব থ্ৰু আউট ইণ্ডিয়া হেতু ৰেসপেক্ট দিয়া হ'ব সেই কথাটো মেনশ্যন কৰা হৈছে পাব্লিক এক্টস মানে নেক্সট যেটো কোৱা হৈছে যে পাব্লিক ৰেকৰ্ড ইয়াত কি ইনক্লুড হয় অফিচিয়েল বুক ৰেজিষ্টাৰ নাইবা যিকোনো ৰেকৰ্ড কোনে বনোৱা পাব্লিক সাৰ্ভেন্টে বনোৱা পাব্লিক সাৰ্ভেন্ট মানে আপোনালোকে ধৰি লওক এতিয়া এপিএসসি হওক বা ইউপিএসসি এইবিলাকৰ কাৰণে প্ৰিপাৰেচন কৰি আছে সো কাইলে আপোনালোকে এজন সিভিল সাৰ্ভেন্ট যেতিয়া হ'ব আপোনালোকে যিকোনো ধৰণৰ এক্ট যিকোনো ধৰণৰ ভেৰিফাই কৰি নিজৰ অফিচিয়েল ডিউটিজৰ আন্ডাৰ যেতিয়া ডিসচাৰ্জ কৰিব তাৰ গুটেখিনি বস্তু পাব্লিক এক্ট হিচাপত ৰেকৰ্ড হৈ থাকিব সো সেইখিনি কথা পাব্লিক এক্টত কোৱা হৈছে নেক্সট যেটো জুডিচিয়েল প্ৰচিডিং এইটো কোৱা হৈছে যে সুপ্ৰিম কোৰ্টে বনোৱা যিখিনি নিয়ম যিখিনি কৈ দিছে যিখিনি ভাৰ্ডিক্ট দিছে থ্ৰু আউট ইণ্ডিয়া হেতু এপ্লিকেবল হ'ব কিন্তু এটা ধৰি লওক হাই কোৰ্ট বা হাই কোৰ্টৰ বাহিৰত যিবোৰ বেলেগ বেলেগ সাবঅৰ্ডিনেট কোৰ্ট আছে সিহঁতৰ ক্ষেত্ৰত কিছুমান ট্ৰিকি হয় সেইখিনিও আমি ডিসকাস কৰি আছো নেক্সট কথাটো কোৱা হৈছে যে যিকোনো ধৰণৰ এক্টস ৰেকৰ্ড নাইবা প্ৰচিডিং যিকোনো এখন ষ্টেটে উলিয়াই দিলে সাপোজ আপোনাৰ কেৰালা গভৰ্নমেন্টৰ এখন যেটো এক্ট বনোৱা হ'ল এতিয়া পাৰ্লিয়ামেন্টে হেতু ডিসাইড কৰিব পাৰে যে কেৰালা গভৰ্নমেন্টে সাপোজ এটা এক্ট বনাইছে হেতু হাৰিয়ানা গভৰ্নমেন্টৰ ওপৰত এপ্লিকেবল হ'ব নেকি এই পাৱাৰটো কাৰ ওচৰত আছে পাৰ্লিয়ামেন্টৰ ওচৰত আছে যে পাৰ্লিয়ামেন্টে এইটো ডিসাইড কৰিব পাৰে যে বেলেগ এখন ষ্টেটে বনোৱা যেটো ল হয় হেতু আন এখন ষ্টেটত এপ্লিকেবল হ'বনে কি হিচাপত হ'ব কি ধৰণে হ'ব সেই পাৱাৰটো কন্ট্ৰোল কৰিব পৰা কথাটো কোৰ ওচৰত আছে পাৰ্লিয়ামেন্টৰ ওচৰত আছে সো এইবিলাক বস্তু আপোনালোকক কেতিয়াবা ষ্টেটমেন্ট বেছ প্ৰশ্নটো প্ৰিলিমছত সুধিব পাৰে বা এনেকুৱা ধৰণৰ কথাবোৰ এক্সামিন কৰিবলৈ দিব পাৰে হততে আমি এনেকুৱা কি হয় আমি নিউজ পেপাৰবিলাকত এনেকুৱা পাই থাকো আপোনালোকে যদি ভালকে পঢ়ে সো কেতিয়াবা এনেকুৱা ধৰণৰ ৰিলেটেড টপিকৰ ওপৰত আপোনাক ৰেফাৰেন্স দিও মেইনছত কিন্তু এনালাইটিক্যালি প্ৰশ্নটো সুধিব পাৰে সো এই কথাটো ক্লিয়াৰ হৈ গ'ল নেক্সট আমি জুডিচিয়েল প্ৰচিডিংৰ ক্ষেত্ৰত আহিম এতিয়া এটা কথা ইয়াত বুজি লওক যে কোৰ্ট সুপ্ৰিম কোৰ্ট হওক হাই কোৰ্ট হওক বা যিকোনো সাবঅৰ্ডিনেট কোৰ্ট ইয়াত দুই ধৰণে প্ৰচিডিং দিয়া হয় এটা হৈছে সিভিল এটা হৈছে ক্ৰিমিনেল যিকোনো ধৰণৰ সিভিল কেছৰ কাৰণে সিভিল কোৰ্ট থাকিব আৰু যিকোনো ধৰণৰ ক্ৰিমিনেল কেছৰ কাৰণে ক্ৰিমিনেল কোৰ্ট থাকিব সিভিল কেছ বিলাক কি যিবোৰ নৰ্মেল যিবোৰ সাপোজ ডিভোৰ্স ৰিলেটেড কেছ হ'ল টেক্স দিয়া নাই তাই ৰিলেটেড কেছ হ'ল ইয়াত মানে মাটিবাৰী ক্ষেত্ৰত হৈ গ'ল এনেকুৱা কেছবোৰ সিভিল কেছ ক্ৰিমিনেল কেছবোৰ কাৰোবাৰ মাৰ্ডাৰ হৈ গ'ল ৰেপ হৈ গ'ল কাৰোবাৰ বোলে অপহৰণ কৰিলে এইবিলাক ক্ৰিমিনেল কেছ হ'ব সো এইবিলাক দুই ধৰণৰ কোৰ্টত কৰা হয় আমি যেতিয়া হাই কোৰ্টৰ পিছত আমি যদি সাবঅৰ্ডিনেট কোৰ্টবিলাক পঢ়িম সেইবিলাক বুজি পাম এতিয়া কথাটো হৈছে যে ভাৰতত যিকোনো সিভিল কোৰ্টৰ দিয়া যিকোনো জাজমেন্ট ভাৰতৰ টেৰিটৰীৰ ভিতৰত সকলোতে প্ৰযোজ্য হ'ব ফৰ এক্সাম্পল কাইলে ধৰি লওক আপোনাৰ যিকোনো এটা ডিভোৰ্স কেছত আপোনাৰ গুজৰাট মই বাৰে বাৰে কৈ আছো বাৰু ধৰি লওক আপোনালোকৰ উত্তৰ প্ৰদেশৰ এলাহাবাদ হাই কোৰ্টে এটা জাজমেন্ট দিলে যে ডিভোৰ্সৰ এনেকুৱা এইটো এটা ক্ষেত্ৰত এক্সিকিউটিভ যেটো হয় ফাইনেল হেতুত এনেকে দিব লাগিব সো এই বস্তুটো কি হ'ব আপোনালোকৰ বোলে তামিলনাডুৰ যেটো মাদ্ৰাজ হাই কোৰ্টৰ আন্ডাৰ তেওঁলোকৰ ক্ষেত্ৰটো এইটো প্ৰযোজ্য হ'ব বিকজ এইটো সিভিল প্ৰচিডিং সিভিল জাজমেন্ট হয় কিন্তু এইটো কেৱল সিভিল জাজমেন্টৰ ক্ষেত্ৰটো হয় ক্ৰিমিনেল জাজমেন্টৰ ক্ষেত্ৰত নহব ক্ৰিমিনেল জাজমেন্টৰ ক্ষেত্ৰত ফৰ এক্সাম্পল মই এইটো কাৰণে কৈছো যে ধৰি লওক যিকোনো এখন আপোনালোকৰ ফৰ এক্সাম্পল বম্বে হাই কোৰ্টে এটা যিকোনো ক্ৰিমিনেল প্ৰচিডিংছৰ ফাইনেল জাজমেন্ট দিলে যে এই কেছটোৰ কাৰণে এজন ব্যক্তিক তেওঁ এটা ক্ৰাইম কৰিলে আৰু এই ক্ৰাইমটো কৰাৰ কাৰণে সেই মানুহজনক বোলে সাপোজ
5 years তেওঁৰ পানিশমেণ্ট হ'ব কিন্তু নট নেচেচাৰী কাইলে কেলকাটা কোৰ্টে সেই বস্তুটোৰ কাৰণে সেম টাইপৰ পানিশমেণ্টৰ কাৰণে 5 years দিব তেওঁলোকে 3 years বা 6 years দিব পাৰে মই এটা এক্সাম্পল দিছোঁ চ' ক্ৰিমিনেল কেছৰ জাজমেণ্ট এপ্লিকেবল নহয় এতিয়া কথাটো হ'ব চবৰে ক্ষেত্ৰত এইটোৰ পিনেল কোডবোৰ বেলেগ বেলেগ হয় কিন্তু নেশ্যনেল বা ডাঙৰ ডাঙৰ ফ'ৰ্চৰ কাৰণে কি হয় ইণ্ডিয়ান পিনেল কোড IPC আছে যিটো ক্ৰিমিনেল প্ৰচিডিউৰ কোড CRPC এইবিলাক আপোনালোকে যদি কোনোবা ল ষ্টুডেণ্ট আছে এইখিনি কথা ভালকৈ বুজিব নেশ্যনেল বেচিছত চ' ইয়াত মেইনলি ফাইনেল জাজমেণ্টটো অনলি বিকজ অফ চিভিল কোড এপ্লিকেবল হ'ব চ' এইখিনি কথা ইয়াত কোৱা হৈছে চ' ভালকৈ যদি গোটেই কথাখিনি আপোনালোকে শুনিছে বুজিবলৈ বহুত হ'ব বিকজ এইবিলাক বস্তু অকণমান ট্ৰিকি হয় আৰু এই ট্ৰিকিবিলাকতে আপোনাৰ লাগে যে মই এইখিনি বুজি পাই গ'লোঁ আমি আগবাঢ়ি গুচি যাওঁ এনালাইটিকেলি যেতিয়া প্ৰশ্ন দিয়ে আমি লিখিবলৈ আমাৰ কলম নচলা হয় এই ক্ষেত্ৰত চ' মই ইম্পৰ্টেঞ্চ দিছোঁ নেক্সট পাৰ্ট যিটো আছে আমি ইণ্টাৰ ষ্টেট ট্ৰেড এণ্ড কমাৰ্চ যিটো পাৰ্ট 13 অফ দ্য কনষ্টিটিউশ্যনত আহে আৰ্টিকল 301 পৰা আৰম্ভ কৰি 307 এইটো বিকজ এটা বেলেগ টপিক চ' একেলগে মই ইয়াত ডিছকাছ কৰিবলৈ মন কৰা নাই বিকজ আপোনালোকে প্ৰিপেৰেশ্যন কৰোঁতেও যাতে প্ৰব্লেম নহয় যেতিয়া আপোনালোকে এটা পঢ়ি আছে বিকজ প্লেলিষ্টত যদি আপোনালোকে চাই আছে কোনো প্ৰব্লেম নাই আৰু ছিংগলকৈও যদি চাই আছে আপোনালোকে ছাইডত বা যদি মোবাইলত চাই আছে তলত দেখিবলৈ পাব নেক্সট ভিডিঅ'টোৰ এডভাৰটাইজমেণ্ট চ' যিমান পাৰে ভিডিঅ'টো প্লিজ শ্বেয়াৰ কৰিব আপোনালোকৰ অনুপ্ৰেৰণা আপোনালোকৰ মৰম আশীৰ্বাদ পালে আমাৰো খুব ভাল লাগে কষ্ট পাওঁ কষ্ট কৰিও ভাল লাগে তেনেকুৱাত চ' প্লিজ যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব চ' আমি নেক্সট ভিডিঅ'ত আকৌ লগ পাম চ' ভিডিঅ'টো প্লিজ লাইক কৰিব ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিব চ' আজিৰ বাৰু ইমানেই টেক কেয়াৰ থেংক ইউ এণ্ড জয় হিন্দ